বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কৰিব লগা হোৱা নাই, ৰাইজৰ লগতহে কৰিছো। নিৰ্বাচন লৈ বিজেপি সদায় প্ৰস্তুত। লামডিংবাসী ৰাইজ সদায় বিজেপিমুখী। লামডিঙৰ ৰাইজে বিজেপিৰ বাহিৰে বিকল্প চিন্তা নকৰে। লামডিঙত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাৰ। কংগ্ৰেছৰ না নিচান নাথাকিব অসমত। আগন্তুক 15-20 বছৰলৈ অসমত কংগ্ৰেছৰ কোনো আহাৰ আশংকাই নাই। তাৰোপৰি সাংসদগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত কয় যে তেখেত শিল্পী, তেখেতক শিল্পী হৈ থাকিব দিয়াই দৰকাৰী। তেখেতক লৈ ৰাজনীতি কৰা উচিত নহয়। তেখেতক ন্যায় প্ৰদান কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু অতি শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় লাভ কৰিব। আজি লামডিঙত শিবু মিশ্ৰাৰ হৈ ইটাভট্ট চাৰিআলি ক্ৰছিং গেট আৰু সৰুলংখাৰৰ বেলতলা 3খনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ শিবু মিশ্ৰাৰ বাবে প্ৰচাৰ চলে সাংসদগৰাকীয়ে। তাৰোপৰি লামডিঙৰ ৰেলৱে আৰু পাব্লিকৰ মাজত মাটি লৈ যি সমস্যা আছে সেয়া সমাধান হ'ব। ৰেলে লাগতিয়াল মাটিহে উন্নয়নৰ বাবে ল'ব, কিন্তু সকলোকে উচ্ছেদ নকৰে। যিহেতু এতিয়াও উচ্চ ন্যায়ালয়ত এই সংক্ৰান্তত গোচৰ চলি আছে, এই বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দাসাই। কৰিব লগা হোৱা নাই, কৰিব লগা হৈছে, কাৰণ বিজেপি সদায় নিৰ্বাচন প্ৰস্তুত আছে। দলটোৰ এগৰাকী কৰ্মী মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীলৈকে, ৱাৰ্ড মেম্বাৰৰ পৰা লৈ পেলাই MP লৈকে সকলো সময়তে আমি ৰাইজৰ লগত থাকোঁ। গতিকে নিৰ্বাচনী প্ৰচাৰ সুকীয়াকৈ কৰিব লগা নহয়। সুকীয়াকৈ নিৰ্বাচনী এনে এটা নিৰ্বাচন আহিছে কাৰণে আমি নিৰ্বাচনী প্ৰচাৰ কৰিছোঁ, কিন্তু যদি সঁচাকৈ চাই আমি গোটেই থাকোঁ। এতিয়া মাত্ৰ কৰাৰ নিচিনাকৈ হৈছে, অলপ ফ্লেগ লগাই মাথাটো ইলেকশ্যন হৈছে বুলি, তাৰ বাদে বেলেগ নিৰ্বাচনত আমি একপক্ষভাৱে এবাৰ নিৰ্বাচন হ'ব আৰু একপক্ষ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন অসম গণ পৰিষদ, BPF আৰু গণশক্তিৰ আমি যি মিত্ৰজোঁট কৰিছোঁ, সেই মিত্ৰজোঁটে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। কংগ্ৰেছ, মই বিজেপিৰ সাংসদ, বিজেপিৰ কাৰ্যকৰ্তা বুলি নাভাবি পেলাই এইবিলাক আপোনালোকে ভাবিব নালাগে। কিন্তু সত্য কথাটো হৈছে কংগ্ৰেছ শেষ হৈ যাব, কংগ্ৰেছ নাথাকে। আপোনালোকে এই কথাটো ক'লে বহুত মানুহে মোক সমালোচনা কৰিব যে বিজেপিৰ সাংসদে এই কথাটো ক'বই, কিন্তু চিৰিয়াছলি মই আপোনালোকক কওঁ, যেতিয়া আপোনালোকে জনসাধাৰণৰ মাজত যাব, হাতৰ চিনটো মানুহে লাহে লাহে পাহৰি যাব। পাহৰিবলৈ আৰম্ভ কৰিছে। তাৰ ঠাইত বেলেগ দল আহিব পাৰে, মই নাজানিম কোনটো দল আহিব, কিন্তু কংগ্ৰেছ শেষ হৈ যাব। কংগ্ৰেছত মানুহ নাথাকিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈ আছে, হিন্দু বা মুছলমান কোনো ধৰ্মৰ মানুহে নাথাকিব। গৈ পেলাই কেইটামান মানুহ থাকিবগৈ যিসকলে দলটোত চিণ্ডিকেট কৰি চলাই থাকিব। কংগ্ৰেছৰ লগত জনসাধাৰণৰ কোনো সম্পৰ্ক নাই। কংগ্ৰেছে যিবিলাক কথা কয় সেইবিলাক কথাৰ লগত জনসাধাৰণৰ ইচ্ছা আকাংক্ষাৰ কোনো সম্পৰ্ক নাই, আৰু তেওঁলোকে যিবিলাক সমালোচনা কৰে সেইবিলাক মানুহে ভাল নাপায়। ছাৰ, যিজন নিৰ্দলীয় মানুহে বিজেপি গভৰ্ণমেণ্ট যেতিয়া থাকিব দিছপুৰত, বিজেপি গভৰ্ণমেণ্ট যেতিয়া থাকিব দিল্লীত, আৰু জনসাধাৰণৰ 90% মানুহ যেতিয়া বিজেপিত থাকিব, তেতিয়া মই নিৰ্দলীয় উঠিলেও মোৰোহে একে অৱস্থা হ'ব। আৰু ছাৰ, জুবিন দা যেতিয়া 3 মহীয়া হৈছে, দুটা কথা, চৰকাৰী ফালৰ পৰা যিটো ন্যায় দিব লাগে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিছে। এই কথাটো বহুত মানুহে সমালোচনা কৰিছে, মুখ্যমন্ত্ৰীয়ে কোৱা কথাত বহুত তীব্ৰ সমালোচনা কৰিছে, কিন্তু কথাটো সত্য। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান কেপাচিটি আছে, যিটো লেভেললৈকে যাব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিমানলৈকে কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT বনাব লাগে, SIT বনালে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পেচিয়েল কোৰ্ট বনাব লাগে, তাৰ ব্যৱস্থা কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপৰাধীক জেলত ৰাখিব লাগে, এই ব্যৱস্থাটো কৰিলে। বাকী দুটা পাৰ্ট আছে তাত। ইটো হৈছে যিটো ন্যায় দিয়াৰ পাৰ্টটো, সেইটো এটা মহামান্য আদালতে কৰে। আদালতৰ পাৰ্টটোত মুখ্যমন্ত্ৰীৰ এগেইনষ্টটো যদি কালি কেছ হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীকো জেলত ভৰাই দিব। এই কথাটো বুজি পাইছে? মই যদি কালি কৰোঁ মোকো ভৰাই দিব। আদালতৰ সেইটো কেপাচিটি আছে, সেই পাৰ্টটো আদালতে চাব। সেই পাৰ্টটোতো হস্তক্ষেপ কৰাৰ কেপাচিটি চৰকাৰৰ নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ কেপাচিটি, আমাৰ অসম চৰকাৰৰ কেপাচিটিত ন্যায় দিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সঠিকভাৱে কৈছে। হয়তো তেওঁক বহুতে ট্ৰল কৰিছে, সেইটো এটা বেলেগ কথা, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঠিকভাৱে কৈছে। এই কথাটো এটা সময়ত এইটো যদি বিশ্লেষকসকলে চায়, এইটো সত্য প্ৰমাণিত। প্ৰব্লেম থাকিবই। ৰেলৰ মাটিত আমি বহি আছোঁ, নিৰ্বাচন আহিছে যদিও মই কথাটো কওঁ, এইটো কথাটো নিৰ্বাচন কেন্দ্ৰিক নহয়। ৰেলৰ মাটিত আমি বহিছোঁ, উইদাউট পাৰ্মিশ্যনত আমি বহিছোঁ। তেওঁলোকে নটিচ দিব নে নিদিব? দিব নটিচ। নটিচ দিয়াৰ পিছত তেওঁলোকেতো উচ্ছেদ কৰা নাই। তেওঁলোকৰ প্ৰয়োজন হ'লে তেওঁলোকৰ মাটিত তেওঁলোকে উচ্ছেদ কৰিব পাৰে,
কিন্তু তাৰ কাৰণেতো আমিবিলাক ব্যৱস্থা আছোঁ, আমি তাৰ বিকল্পৰ কথা চিন্তা কৰি আছোঁ। এনেকুৱা নহয় যে চৰকাৰে গোটেই মানুহখিনিক উচ্ছেদ কৰাই দিব, তেওঁলোকক হয়তো ক'ৰবাত সংস্থাপিত কৰিব পাৰে। এই মাটিখিনিৰ কথা চৰকাৰক কথা পাতিবৰ কাৰণে আমি ৰিকুৱেষ্টো কৰিছোঁ, আৰু ইতিমধ্যে কোৰ্টত কেছো চলি আছে। কোৰ্টত কেছ চলি থকাৰ কাৰণে আমি কথা কিছুমান পাতিব নোৱাৰোঁ। কিন্তু আপোনাক মই কওঁ, আমাৰ চৰকাৰৰো দায়িত্ব আছে। ইমানখিনি মানুহক উচ্ছেদ কৰিলে তেওঁলোক যাব ক'ত? কিন্তু এই কথাটো পাহৰিব নালাগে যে আমি ৰেলৰ মাটিত বসবাস কৰি আছোঁ। মানুহে এইটোক লৈ পেলাই ৰাজনীতি কৰে, এইটো ৰাজনীতি কৰা বিষয় নহয়, এইটো টোটেলি প্ৰশাসনিক বিষয়। আৰু এই প্ৰশাসনিক বিষয়টোক আমি প্ৰশাসনিকভাৱে সমস্যা সমাধান কৰিব লাগিব। ৰাজনীতিকভাৱে আমি কৈ দিব পাৰোঁ যে আমি আপোনালোকে চিন্তা কৰিব নালাগে, কিন্তু তাৰ কাৰণে আমি ৰেলমন্ত্ৰী ডাঙৰীয়াক দেখা কৰাৰ কথাও চিন্তা কৰিছোঁ আৰু দেখা কৰিম। যিকেইটা কথা জল জীৱন মিছনৰ মই দেখিছোঁ লামডিঙতো যথেষ্ট প্ৰব্লেম আছে, আৰু এই জল জীৱন মিছনৰ টকাবিলাক পোৱা নাই, আৰু ক'ৰবাত কোনোবাই গণ্ডগোল কৰিলে সকলো জল জীৱন মিছন মানে তাত প্ৰব্লেমত পৰিলে। জল জীৱন মিছনত যিসকল ঠিকাদাৰী কৰিছিলে তেওঁলোকে তাৰ কাৰণে বহুত দায়ী, বহুত তেওঁলোকে গণ্ডগোল কৰিছে, যিটো কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত এইটো ভাল নাপালে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম আছিলে, আৰু জল জীৱন মিছনটো কণ্ট্ৰেক্ট নহয়, জল জীৱন মিছন আছিলে যে আমি যিটো কওঁ অন্ত্যোদয়া, সবকা সাথ সবকা বিকাশৰ এটা অংগ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম, এই ফ্লেগশ্বিপ প্ৰগ্ৰেমটোত আচলতে গণ্ডগোল কৰিব নালাগিছিলে, যিটো কাৰণে অসম চৰকাৰো যথেষ্ট লাগিছে। আৰু আমি আশা কৰিম যে জল জীৱন মিছন একেলগে সমগ্ৰ ভাৰতবৰ্ষত একে সময়তে পানী দিব পৰা যিটো চিন্তাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছিলে, কিন্তু আৰু মই ভাবোঁ শীঘ্ৰে এইটো নাইকিয়া হ'ব। অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছে, আৰু জল জীৱন মানে PHC মিনিষ্টাৰকো এই কথাটো কোৱা হৈছে। মই ভাবোঁ প্ৰব্লেমটো ছল্ভ হ'ব আৰু মানুহে পানী খাবলৈ পাব।